যোগীঘোপাত বেদখলকাৰী দপদপনি নিখাৰ ভিতৰতে ঘৰ সাজি বিদ্যালয়ৰ ভূমি দখল কৰিছে। যোগীঘোপাৰ খুৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা। বিদ্যালয়ৰ চৰকাৰী ভূমি দখল কৰিছে দুটাকৈ পৰিয়ালে। আন ঠাইৰ পৰা আহি নিখাই নিৰ্মাণ কৰিছে দুটাকৈ ঘৰ। ঘৰ নিৰ্মাণ কৰা প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰিছে স্থানীয় লোকসকল। ঘটনাস্থলীত উপস্থিত হৈছে যোগীঘোপা আৰক্ষী। বেদখলকাৰীক উচ্ছেদ কৰিবলৈ প্ৰশাসনক দাবী জনায় স্থানীয় লোকসকলে। বিদ্যালয়ৰ কাষতে এনেধৰণে ঘৰ সাজিছে। নিশাটোৰ ভিতৰতে দুটাকৈ ঘৰ সজা পৰিলক্ষিত হৈছে। ক'ৰ পৰা কেনেধৰণে আহিছে এইসকল লোক কোনো কথা বতৰা নাই। হঠাৎ আহি নিশা ঘৰ সাজিবলৈ আৰম্ভ কৰিছে আৰু এইসকল সন্দেহযুক্ত নাগৰিকক লৈ এতিয়া চিন্তিত হৈ পৰিছে একাংশ লোক। এক প্ৰকাৰ তেওঁলোকক পোৱা এনেধৰণে দেখি হতভম্ব হৈ পৰিছে। বহু লোক আহি তাত এনেধৰণে নিশাটোৰ ভিতৰতে থিতাপি লৈছে। দুটাকৈ পৰিয়াল প্ৰায় কেইবাজনো সদস্য আৰু দুটাকৈ ঘৰো সাজিছে তেওঁলোকে নিশাটোৰ ভিতৰতে। এয়া বিদ্যালয়ৰ ভূমি দখল কৰি এনেধৰণে ঘৰ সাজিবলৈ আৰম্ভ কৰিছে সন্দেহযুক্ত নাগৰিকে। যোগীঘোপাত বেদখলকাৰী এয়া দপদপনি আৰম্ভ হৈছে। গতিকে এওঁলোকক উচ্ছেদ কৰিবৰ বাবে দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে। আমাৰ প্ৰশাসন বিষয়াৰ যোগীঘোপা প্ৰশাসনৰ পৰা মানুহ আহিলে, আহি আমাৰ যি অবৈধভাৱে ইয়াতে দখল কৰিছে, মানে এনেকুৱা হৈ যায় মানে আমাৰ ওচৰ চুবুৰীয়া মানুহে গমেই নাপায়। ৰাতিৰ 12 বজাৰ পিছত আমাৰ মানুহে টোপনি লালকাল হৈ যোৱাৰ পিছত ইহঁতে আহি অবৈধভাৱে বেদখল কৰি ঘৰ বনাই আছে। আমি আজি ৰাইজে অহাৰ পিছত ইহঁতে আমাক মানে ভ্ৰক্ষেপ নকৰে। তেতিয়া আমি প্ৰশাসনৰ মানুহ মাতিলোঁ। প্ৰশাসনৰ মানুহে আহি আমাৰ 4 বজালৈকে সময়সীমা বান্ধি দিলে। আমাৰ ৰাইজে 4 সীমালৈকে অপেক্ষা কৰিম। আমাৰ খৰাগাঁও যি আমাৰ বিদ্যালয় আছিল, আমাৰ বিদ্যালয়খনৰ মাটি কোনোবা অজ্ঞাতকাৰী অদখলকাৰী মানে বেদখলকাৰী লোকে আমাৰ আজি ৰাতাৰাতি ইয়াতে ঘৰ বান্ধিছিলে। আজিৰ পৰা 3 দিন আগতো ইয়াতে তেখেতসকলে ঘৰ বান্ধিছিলে। আমি ৰাইজে অবজেকশ্যন কৰাত আৰক্ষীৰ লোকে অহাত তেখেতসকলে ক'লে কি আমাৰ যিটো ভুল হৈ গ'ল আমি ঘৰটো উঠাই ল'ম। সেই কথা মতে তেখেতসকলে ঘৰটো উঠাই ল'লে আৰু আজি সেই 3 দিন পিছতে আজি ৰাতি 3 বজাত আকৌ ইয়াতে ঘৰ বান্ধিছে। আমি খৰাগাঁও অঞ্চলৰ ৰাইজ যেতিয়া আমি ওলাই আহিলোঁ, ওলাই আহি ক'লোঁ আপোনালোকে আজি আকৌ কৰিছে। তো তেতিয়া তেখেতসকলে কয় আমাৰ পাট্টাৰ মাটি। আমি তেখেতসকলক এটাই আমি কৈ আছোঁ, আপোনালোকৰ যদি সঁচাই আপোনালোকৰ মাটি হয় আপোনালোকে মণ্ডল আনক, মাটিটো ওলাই লওক, ডিমাৰ্কেশ্যন কৰক। আপোনালোকৰ মাটিত আপোনালোকে ঘৰ বনাই কিবা কৰি আমাৰ ক'বলগীয়া নাই। কিন্তু এইটো একচুৱেলি আমাৰ স্কুলৰ মাটি, আমাৰ স্কুলৰ মাটি তেখেতসকলে কেনেকৈ ঘৰ বান্ধিব পাৰিব? আৰু কৈ আছে কি তেখেতসকলৰ নিজৰ পাট্টাৰ মাটি। আমি কৈছোঁ আপোনালোকৰ যদি পাট্টাৰ মাটি হয় আপোনালোকৰ লগত আমি হাই কাজিয়া কৰিব নাযাওঁ। আপোনালোকে মণ্ডল আনক, আপোনালোকৰ মাটি ওলক, আপোনালোকৰ মাটিত আপোনালোকে ওলাই আপোনালোকে ঘৰ বান্ধে কিবা কৰে আমাৰ দেখিবলগীয়া নাই। সেনেকৈ আমি যেতিয়া আজিও আহিলোঁ, আজিও তেখেতসকলক কোৱাতে তেখেতসকলে ৰাইজকো কেৰেপ নকৰে। তেতিয়া আমি আৰক্ষীৰ লোকক মাতিলোঁ। আমাৰ যোগীঘোপা আৰক্ষী থানাৰ পৰা প্ৰশাসনৰ লোক আহিছিলে। আৰক্ষী আহি কেনে তেখেতসকলক আজি 4 বজালৈকে লাষ্ট সময় দিলে তেখেতসকলক ঘৰ মানে উঠাবলৈ, কিন্তু এতিয়াও তেখেতসকলৰ কাণ হাৰা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।